স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো দেশত কোভিডে ভয়াবহ পৰিস্থিতি অব্যাহত ৰাখিছে দেশত নতুনকৈ কোভিড পজিটিভৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু কেইবাখন ৰাজ্যত লকডাউন বা নাইট কাৰফিউৰ দৰে পৰিস্থিতি এই মুহূৰ্তত অব্যাহত আছে কিন্তু সেই ইয়াৰ মাজতে এক বিশ্লেষণ দাঙি ধৰিছে আমেৰিকাৰ এক বিশ্ববিদ্যালয় আৰু য'ত কোৱা হৈছে যে ভাৰতত অহা মে আৰু জুন মাহত কোভিডৰ ভয়াবহ ৰূপ ওলোৱা হ'ব এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকলৈ আগবঢ়াইছো মে জুনত ভাৰতত কোভিডে ভয়ানক ৰূপ ধাৰণ কৰাৰ এক কথা কোৱা হৈছে মে জুন মাহত ভাৰতত কোভিডৰ সংক্ৰমণ ভয়াবহ হ'ব পাৰে আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এক গৱেষণাই এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এই গৱেষণাত কোৱা হৈছে কোভিডৰ দ্বিতীয়টো ঢৌত ভাৰতত মে আৰু জুন মাহত ভয়াবহ ৰূপ ল'ব বুলি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে এপ্ৰিলৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহতে ভাৰতত ৭১% বৃদ্ধি পাইছে কোভিড এই কথাও তাত কোৱা হৈছে আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ যি গৱেষণা আছে সেই গৱেষণাত আৰু কিছু তথ্যৰ কথা কোৱা হৈছে যে মে আৰু জুন মাহত ভাৰতবৰ্ষত কোভিডে ভয়াবহ ৰূপ ল'ব পাৰে এপ্ৰিলৰ মধ্যভাগলৈকে ২৪% লোক এনেধৰণে লোক হৈছে যিসকল কোভিডৰ সংস্পৰ্শলৈ আহিছে আৰু এই সংখ্যা বৃদ্ধিও পাই আছে এই সংখ্যা অনাগত দিনত আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই কথা আমি কোৱা নাই এই কথা কৈ আছে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত ৱাশ্বিংটনৰ বিশ্ববিদ্যালয়ত কোৱা হৈছে যে কোভিড প্ৰটকল ভালদৰে পালন নকৰাৰ বাবেও ৫৫% লোক আক্ৰান্ত হোৱাৰ কথাও কৈছে অৱশ্যে ভাৰতৰ যি ভেকচিন আছে সেই ভেকচিনৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা হৈছে আৰু কোৱা হৈছে যি টিকাকৰণ পৰ্ব চলি আছে এই টিকাকৰণ পৰ্বই জুলাই মাহৰ অন্তলৈকে প্ৰায় ৮৫,৬০০ মানুহক লাভান্বিত কৰিব এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি আপোনালোকক জনাই আছো যে মে আৰু জুন মাহত ভাৰতত কোভিডে ভয়াবহ ৰূপ ল'ব পাৰে আৰু এই কথা আমি কোৱা নাই এই কথা প্ৰকাশ কৰিছে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত তেওঁলোকে কৈছে যে মে আৰু জুন মাহত দ্বিতীয়টো ৱেভৰ ভয়ানক ৰূপ ভাৰতত হ'ব পাৰে আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ে যি গৱেষণা কৰিছিল সেই গৱেষণাত এই কথাষাৰ কোৱা হৈছে আৰু কোৱা হৈছে যে কোভিড প্ৰটকলৰ ক্ষেত্ৰতো কিছু কম কোভিড প্ৰটকল নামানাৰ বাবেও ৫৫% লোক আহিছে আৰু ৭১%লৈ এপ্ৰিল মাহলৈ বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা অৱশ্যে ভেকচিন যি আছে ভেকচিনৰ অক্ষুণ্ণতা ৰাখিছে ভেকচিন যি প্ৰক্ৰিয়া আছে সেই ভেকচিনৰ প্ৰক্ৰিয়াক প্ৰতি নিজৰ এই সমীক্ষাই ভেকচিন প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক অক্ষুণ্ণ ৰাখিছে আৰু কৈছে যে যি ধৰণৰ ভাৰতত ভেকচিনৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে সেই ভেকচিনৰ প্ৰক্ৰিয়াই জুলাই মাহৰ অন্তলৈকে বহু লোকক ৰক্ষা কৰিব পাৰিব এনেধৰণৰ এক গৱেষণাৰ ফালৰ পৰা কোৱা হৈছে কিন্তু মে আৰু জুন মাহত ভাৰতত কোভিডৰ যি সংক্ৰমণ আছে সেই সংক্ৰমণে ভয়াবহ ৰূপ লোৱাৰ সম্ভাৱনা আছে আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ে এই সমীক্ষাত এই কথা কৈছে মই মোৰ সহযোগী জাহ্নৱৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো জাহ্নৱ এই তথ্য ইতিমধ্যে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে আৰু কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই বাতৰি প্ৰকাশ কৰিছে কি বিষয়ত কথাষাৰ কোৱা হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিছো জাহ্নৱ হয় নিশ্চিতভাৱে দীক্ষিত শৰ্মা এয়া এক অতিকৈ অশংকিত খবৰ কিয়নো মে জুনত ভাৰতত কোভিডে ল'ব ভয়ানক ৰূপ আৰু আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয় ইতিমধ্যে এয়া সদৰি কৰিছে আৰু বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা সদৰি হৈছে মই দেখুৱাব বিচাৰিছোঁ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এই বাতৰিটো ইয়াত লিখা হৈছে কোভিড ডেথছ ইন ইণ্ডিয়া কুড পিক বাই মিড ডে এট অভাৰ 5,000 পাৰ ডে US ষ্টাডি অৰ্থাৎ ইয়াত কোৱা হৈছে যে মে জুনলৈ কোভিড এক ভয়ানক ৰূপ ল'ব আৰু ইয়াত পুনৰ লিখিছে আ ষ্টাডি বাই দ্য ইউনিভাৰ্চিটি অফ ৱাশ্বিংটন হেজ ৱাৰ্ন ডেট ডেইলি COVID-19 deaths in India could peak at over 5,000 by midday of this year while expressing confidence in the nationwide vaccine rollout. Researchers say universal mass coverage could save at least 70,000 lives অৰ্থাৎ ইয়াত স্পষ্টভাৱে কোৱা গৈছে যে কোভিড প্ৰটকল নমনাৰ বাবে ভাৰতবৰ্ষ সমগ্ৰ দেশতে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াত স্পষ্টকৈ লিখিছে COVID-19 deaths in India could peak at over 5,000 by May of this year অৰ্থাৎ 5,000তকৈ অধিক লোক ইয়াত মৃত্যু হ'ব পাৰে কোভিডত কিয়নো ইয়াত কোভিড প্ৰটকল
কোনেও মানি চলা নাই আৰু ইয়াত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এই বাতৰিটো শংকিত কৰি তুলিছে এতিয়া দীক্ষিত শৰ্মা হয় আৰু কি বিষয় তাত উল্লেখ কৰা হৈছে আপুনি যদি কিছু ডিটেইলছত অলপ আমাক দৰ্শকক জনাব পাৰে আপুনি যদি অলপ বিস্তৃতভাৱে জনাব পাৰে বিষয় কেইটাবাটাও বিষয় ইয়াত উল্লেখ কৰা হৈছে জানব হয় হয় কি কোৱা হৈছে আৰু বিশেষভাৱে ইয়াত যদি আপুনি চাই ইয়াত কোৱা হৈছে মৃত্যুৰ দৰ বাঢ়িব কিন্তু যদি আপুনি অলপ তললৈ আহে এই গোটেই বাতৰিটো তাত বিভিন্ন কথা ইয়াত কোৱা হৈছে যে কি সংক্ৰমণ আছে কেনে ধৰণৰ কথাও ইয়াত উল্লেখ কৰা হৈছে হয় হয় দীক্ষিত শৰ্মা ইয়াত স্পষ্টকৈ লিখা হৈছে যে এই বাতৰিটো ডেইলি নিউ কোভিড কেছেছ এণ্ড ডেথছ ৰ'জ ড্ৰামেটিকেলি ইন এপ্ৰিল চেজ দ্য ষ্টাডি অৰ্থাৎ আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত যি গৱেষণা হৈছিলে গৱেষণাৰ অন্তত পোৱা গৈছে যে ডেইলি নিউ কোভিড কেছেছ এণ্ড ডেথছ ৰ'জ ড্ৰামেটিকেলি ইন এপ্ৰিল চেজ দ্য ষ্টাডি অৰ্থাৎ এপ্ৰিলৰ শেষ ভাগলৈ ভয়ানকভাৱে এই সংক্ৰমণ বৃদ্ধি হ'ব আৰু COVID-19 হেজ বিকাম দ্য 5th বিগেষ্ট কজ অফ ডেথ ইন ইণ্ডিয়া এজ অফ মিড এপ্ৰিল অৰ্থাৎ এপ্ৰিলৰ মাজভাগৰ পৰা আৰম্ভ হ'ব এই ধৰণৰ যি ধৰণৰ এই পৰিস্থিতি হৈছে বৰ্তমান দেশত সেয়া ইতিমধ্যে আমেৰিকাৰ ৱাশ্বিংটনত গৱেষণাৰ অন্তত এই কথা সদৰি কৰা হৈছে আৰু ভেকচিন ৰোল আউট কুড save more than 85,000 lives in India অৰ্থাৎ ভেকচিনেশ্যন যি পৰ্যায় চলি আছে তৃতীয় পৰ্যায়ৰ ভেকচিনেশ্যন 1 মে'ৰ পৰা আৰম্ভ হ'ব আৰু ভেকচিনেশ্যনৰ পাছত 85,000তকৈ অধিক হয়তো মানে কোভিডৰ পৰা অৰ্থাৎ যি কোভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে তাৰ পৰা ব্যাপকভাৱে এক আহৰি পোৱাৰ এক সম্ভাৱনা আছে আৰু ইয়াত লিখিছে ইণ্ডিয়াছ ডেইলি টেলি অফ কৰোনা ভাইৰাছ induced deaths could peak by mid-May at 5,600 and American study has warned this would mean that close to 3 lakh people may lose their lives to COVID-19 in the country between April and August alone অৰ্থাৎ ইয়াত এপ্ৰিলৰ পৰা যে আগষ্টলৈ যি সময়ছোৱা এই সময়ছোৱাত ভয়ানকভাৱে সংক্ৰমণ বৃদ্ধি হ'ব আৰু 5,600 ইয়াত লিখিছে ইণ্ডিয়াছ ডেইলি টেলি কৰোনা ভাইৰাছ ইনডিউচড ডেথছ কুড পিক বাই May at 5,600 অলপ 5,600তকৈ অধিক ব্যক্তি মৃত্যুৰ মুখত পৰিব দ্য ষ্টাডি টাইটেল COVID-19 projections was conducted by the Institute for Health Metrics and Evaluation চমুকৈ IHME at the University of Washington আমেৰিকাৰ যি ৱাশ্বিংটন ইউনিভাৰ্চিটি আৰু ৱাশ্বিংটন ইউনিভাৰ্চিটিত এই গৱেষণাৰ অন্তত এই বাতৰিটো সদৰি কৰা হৈছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাৰে বাৰে সতৰ্ক জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাৰে বাৰে সতৰ্ক জাৰি কৰিছে কিয়নো মে-জুন মাহলৈ ব্যাপকভাৱে সংক্ৰমণ বৃদ্ধি হ'ব আৰু ইয়াত লিখিছে দ্য কৰোনা ভাইৰাছ পেণ্ডেমিক ইন ইণ্ডিয়া ইজ গোয়িং টু গেট ৱৰ্ছ ইন দ্য কামিং উইকছ অৰ্থাৎ আগন্তুক সপ্তাহলৈ ভয়ানকভাৱে বৃদ্ধি হ'ব আৰু কোভিড সংক্ৰমণ লগতে ওৱান দ্য ষ্টাডি বাই IHME experts for the purpose of this study experts assess the current rate of infections and deaths in India অৰ্থাৎ এই গৱেষণাৰ পৰা যি সাৱধানবাণী কৰা হৈছে আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা এই সাৱধানবাণী যদি সময় থাকোঁতে সতৰ্কতামূলক কোনো ধৰণৰ এক যদি লোৱা নহয় সতৰ্কতামূলক ব্যৱস্থা যদি গ্ৰহণ কৰা নহয় তেনেহ'লে হয়তো আগন্তুক দিনসমূহত এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ দেশ লগতে সমগ্ৰ ৰাজ্য হয় ধন্যবাদ জনাইছোঁ জানব আপুনি সবিশেষ জনালে আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি আপোনালোকৰ দৰ্শকসকলক আগবঢ়াইছোঁ যে আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ে এক সমীক্ষাই কৈছে যে মে-জুনত ভাৰতত কোভিডে ভয়াৱহ ৰূপ ল'ব পাৰে আৰু এই কথা আমি কোৱা নাই এই কথা কৈছে আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ে নিজৰ সমীক্ষাত এই কথাষাৰ কোৱা হৈছে যে মে আৰু জুনত ভয়াৱহ ৰূপ ল'ব পাৰে কেইবাটাও কথা কোৱা হৈছে পুনৰবাৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে দ্বিতীয়টো বোধহয় ভয়ানক ৰূপ লোৱাৰ সম্ভাৱনা আছে কাৰণ ইতিমধ্যে ভয়ানক ৰূপ দেশৰ কেইবাটাও প্ৰান্তত লোৱা দেখা পোৱা গৈছে আৰু এই আমেৰিকাৰ ৱাশ্বিংটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোৱা হৈছে যে ৭১% বৃদ্ধি পাইছে এপ্ৰিলৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত ভাৰতত কোভিড সংক্ৰমিত লোক প্ৰায় ৭১% বৃদ্ধি পাইছে তাৰ লগতে কৈছে যে প্ৰায় আৰু কিছু কথা তাত উল্লেখ কৰা হৈছে যে ২৪% লোক কোভিডৰ সংস্পৰ্শলৈ এপ্ৰিলৰ মধ্যভাগলৈ আহিছে অৰ্থাৎ যিসকল কোভিড আক্ৰান্ত আছে তেনে লোকৰ সংস্পৰ্শলৈ প্ৰায় ২৪% লোক এপ্ৰিলৰ মধ্যভাগত ভাৰতলৈ আহিছে অনাগত দিনত এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু মে আৰু জুন মাহত এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আৰু কোভিড প্ৰটকলৰ ক্ষেত্ৰত যি অকণমান কিছু কৈ থকা হৈছিল যে কিছু নমনীয় হৈছে সেইবাবেও ৫৫% আক্ৰান্ত হৈছে বুলি কোৱা হৈছে কিন্তু কোভিডৰ ক্ষেত্ৰত ভাৰতৰ যি ভেকচিন আছে সেই ভেকচিনৰ বিশ্বাসযোগ্যতাক অক্ষুণ্ণ ৰখা হৈছে সেই ভেকচিনৰ ক্ষেত্ৰত কোৱা হৈছে যে এই ভেকচিনৰ বাবে এই টীকাকৰণে জুলাই অন্তলৈ বহু লোকক
সকাহ দিব প্ৰায় ৮৫,৬০০ লোকক তেওঁলোকে কৈছে যে এই ভেকচিনৰ ফালৰ পৰা তেওঁলোকে এই বিপদৰ সময়ত নিজকে ৰক্ষা কৰিব পাৰিব বুলি কোৱা হৈছে কিন্তু তাৰ মাজতে ভয়ানক কথাটো এইটোৱেই যে মে আৰু জুন মাহত ভাৰতত কোভিডে ভয়াবহ ৰূপ ল'ব বুলি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ে নিজৰ সমীক্ষাত প্ৰকাশ কৰিছে